Hey guys, what's up? আশা কৰো আপোনালোকে বহুত ভালে আছে। বেসিক্যালি আজি মই এইটো ভিডিও শেয়ার কৰিবলৈ যাই আছো because offers, right? Offers কেনেকুৱা মানুহক প্ৰমোট কৰিব লাগে, right? আৰু যেনেকুৱা আমাৰ টিমত বহুত মানুহ থাকে, কোনবা হোলসেল ডিস্ট্ৰিবিউটৰ্স থাকে, যাক আমি বেসিক্যালি হোলসেল কাস্টমাৰ্স কওঁ, আৰু যেনেকুৱা এক্টিভ ডিস্ট্ৰিবিউটৰ্স, right? সো আমি কেনেকুৱা সেগমেন্ট কৰিম অফাৰ বিলাক প্ৰমোট কৰিবৰ কাৰণে, because right now বহুত ভাল অফাৰ চলি আছে যোনটো আমাৰ নিয়াৰলি 12 months down the line আমাৰ অফাৰটো থাকিব আৰু আমি নতুন মানুহক প্ৰমোট কৰিব পাৰিম আৰু ধুনিয়া কৰি এটো অফাৰৰ আমি সবে বেনিফিট লব পাৰো, right? So it's a basically ৰেচিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম হ'ব আৰু ক'ব পাৰিলে আপোনালোকে এটো কোৱাত ভুল নহয় যে বেসিক্যালি ইটস আ নেশনাল ট্ৰিপ অলসো, ওকে? সো আপোনালোকে হেনেকাও প্ৰমোট কৰিব পাৰে বিকজ নিজৰ পকেটৰ পৰা খৰচা একো নকৰা কৰি যদি দুদিন তিনদিনৰ কাৰণে অলমান ৰিলেক্স কৰিব আমি যাওঁ ক'বাত 5 ষ্টাৰ হোটেলত, তো ইটস আ গুড ট্ৰিপ, ৰাইট? সো যেনেকা ধৰক গুৰগাঁও হাৰিয়ানা বা ধৰক দিল্লীৰ দৰে জাগাত যদি অলমান এটা বহুত দিন কাম কৰি যদি আমি সকলো এটা এনজয় কৰি আহো ভাল লাগিব, ৰাইট? সো ফ্ৰেন্ডস, এতিয়া কেনেকা প্ৰমোট কৰিব লাগে এতিয়া যোনটো নতুন অফাৰ আহি আছে, দ্যাট ইজ 1000 BB and 2500 BB or 5000 BB. So how you gonna promote and segment আপুনি কেনেকুৱা বনাব পাৰে, right? So মই বেছি ডিলে নকৰো। সো এটা যিকোনো কাম কৰিবৰ কাৰণে আমাৰ এটা ৰোড মেপ to success এটা লাগে, right? So we need a road map যে কেনেকুৱা যাম, কেনেকা কৰিম, right? কেনেকা মানুহখিনিক প্ৰমোট কৰিম, কেনেকা ডিস্ট্ৰিবিউটৰ খিনিক প্ৰমোট কৰিম, right? So first of all মই এটা বস্তু basically really মই ভাল পাওঁ, মই actually motivational talks নিদিও friends, right? Because I always believe in doing the things, right? So বহুতে জানে মোক মই খালি কাম কৰি থাকো আৰু practically কাম কৰি বেছি ভাল পাওঁ। So because network marketing business is very good, but in India এটা নোশন আছে ইয়াতে বেছি মানুহ মোটিভেশনাল টক্স বেছি কথা পাতি থাকে। সো আই গনা লিভ দ্যাট পোর্শন, সো হেতু বেলেগে দি আছে থাকক, কিন্তু আমি যেন প্ৰেক্টিকেল কাম কৰো যোনটো মই বেলেগ কান্ট্ৰিজ বিলাকত দেখা পাইছো, ওয়েস্টার্ন কান্ট্রিজ, দেন many other countries than European countries, right? So ebur maximum je aji iman bosore kori ase aru successfully kori ase, aru all profile people are doing it, right? Say charter accountants, doctors, engineers and all this, right? So এই বস্তুটোতে মই ক'ব খোজো যে নেপোলিয়ন হিলৰ বহুত ফেমাস কিতাপ আছে থিংক এণ্ড গ্ৰো ৰিচ, তাতে তেখেতে এইটো মাষ্টাৰ মাইণ্ড এলায়েন্সৰ কথা কয় আৰু তাতে এই লাইনটো বহুত ইম্পৰ্টেণ্ট, whatever your mind can conceive and believe it can achieve. মানে প্ৰথমতে আমি কনসিভ আৰু বিলিভ কৰিব লাগিব যে মই যোনটো কৰিব খুজি আছো সেইটো মই বিলিভ কৰিছো আৰু সেইটো মই তেতিয়া এচিভ কৰিব পাৰিম, ৰাইট? যদি আমি বিলিভে নকৰো, আমি কনসিভে নকৰো যে কিবা এটা কৰিম আৰু তাক বিলিভ নকৰো, তো সেইটো এচিভ হবলৈও নাই। সো আপোনালোকে এইটো ভাবি নাথাকিব জইন কৰিছো কোনোবা দিনা ডাঙৰ বিজনেছ হৈ যাব, বহুত পইচা বেংকত সোমাই যাব, ইট ডাজন্ট হ্যাপেন্স লাইক দিস, ৰাইট? সো what it takes and what we have to do, right friends? So ইয়াতে চাওক, মই তাৰে আগত কওঁ যে বিজনেছটো কেনেকা আমি বিল্ড কৰিম। সো আমি we don't use the people to build your business, okay? Don't use the people, rather apuni build up the people, okay? They will build their business. আমি মানুহক ইউজ নকৰো তেখেতৰ আমাৰ বিজনেছ কৰিবৰ কাৰণে, ৰাইট? আমি তেখেতলোকক উল্টা বিল্ড আপ কৰিম আৰু তেখেতলৰ বিজনেছ কৰিব। সো টাইম টু টাইম ট্ৰেইনিংছ কিয় দৰকাৰ, ৰাইট? সো ধীৰে ধীৰে মাইণ্ডছেট, বিকজ দিস ইজ আ বিজনেছ অফ ইয়োৰ ওন, এইটো আপোনাৰ এটা নিজৰ বিজনেছ হয়। সো বিজনেছমেন মেণ্টেলিটি কেনেকুৱা ভাবে, এটা এণ্টাৰপ্ৰিনৰ কেনেকুৱা ভাবে, সেইটো আমি ভাবিব লাগিব, বিকজ most of us are in middle class and middle class category, or most of us are doing somewhere down the line are doing jobs, right? So at a job mentality pora direct at a business mentality aha iman easy nohoy, I know the transaction, right? So etu apunalakeo gom pai mo gom pao, but businessman mentality keneko ami thought process eta entrepreneurship keneko eta entrepreneur keneko bhabe, right friends? So that we have to do, because জব মেণ্টেলিটিত কি হয়, কোনোবা বেলেগ ৰিস্ক লয়, কাম আমি কৰো, পইচা আমি পাওঁ, তো ডাউন দা লাইন আমি বেছি ট্ৰানজেকশ্যন কৰিলেও সিমানে পাওঁ। কিন্তু বিজনেছত এনেকা নহয়, বিজনেছত ইউ হেভ টু টেক ইউৰ ওন ৰিস্ক, বিকজ আপোনালোকে বা আমি যেনেকুৱা চাকৰি এটা কৰো বৰ্তমান সেইটো খুবেই ভাল, বিকজ কিৰাই কা মাকান বুৰা নেহি হে জব তক খুদ কা মাকান না হ, ৰাইট? বাট
এটা চাকৰি কৰা মানুহ কেনেকুৱা ভাবে, এটা বিজনেছমেন কেনেকুৱা ভাবে, আপোনালোকে সেইটো জানে, মই ক'বলৈ নাই। বিকজ বিজনেছমেন অৰ বিজনেছ ওমেন টেক্স অল দ্য ৰিস্ক। তাতে ধৰক বাথৰুমত পানী ক'ৰবাত লিক হৈছে, পানী যাই আছে, বাট কোনোবা এমপ্লয়িজ সেইটো ইমান কেয়াৰ নকৰিব পাৰে। ক'ৰবাত লাইট অন হৈ আছে, ক'ৰবাত ফেন অন হৈ আছে, ইমান কেয়াৰ নহ'ব পাৰে। বিজনেছ কিমান ট্ৰানজেকশ্যন হৈ আছে, ইট ডাজন্ট মেটাৰ, বিকজ মই অহা মাহত এটা ফিক্স চেলাৰী পাম। বাট for a businessman or businesswoman or an entrepreneur, they will think they তেখেতলোকৰ পইচা এটা যাই আছে, তেখেতলোকৰ সেইটো ৰিটাৰ্ণ কেনেকৈ আহিব, ৰাইট? চ' উই হেভ টু টেক দ্য অনাৰশ্বিপ। চ' কেনেকৈ নিজৰ চাকৰি বা ট্ৰেডিশ্যনেল বিজনেছ কৰি কেনেকৈ এই বিজনেছটো বিল্ড আপ কৰিব পাৰো, দেট ইজ we should develop. Okay, so এতিয়া মই কৈ আছো প্ৰমোট কেনেকৈ ফ্ৰেণ্ডছ কৰিম, যোনটো বিকজ অফ দ্য প্ৰমোশ্যন অফ দ্য অফাৰ্ছ আমি বেচিকেলি এই ভিডিঅ'টো বনাইছো। চ' বেচিকেলি ফ্ৰেণ্ডছ ইয়াতে চাব কেনেকে এক্টিভ যোনটো হোলচেল কাষ্টমাৰ্ছ আৰু এক্টিভ ডিষ্ট্ৰিবিউটাৰ্ছ বিলাকক কেনেকৈ আমি প্ৰমোশ্যন কৰিম, যোনটো এতিয়া আমাৰ চেগমেন্ট কৰা গৈছে। আমাক 3টা অফাৰ দিয়া গৈছে, তাৰ ভিতৰত এটা আমি ইলিজিবল হ'ম, ৰাইট? যিকোনো মানুহে এই 3টাৰ ভিতৰত এটা চইচ কৰিব পাৰে। তো ফাৰ্ষ্ট অফ অল আপোনাৰ গ্ৰুপত যোনে ডেম চিৰিয়াছ তেখেতলোকে এইটো কৰিব, ৰাইট? চ' মই ভাবো যোনে বিজনেছ এই ভিডিঅ'টো চাই থাকিব এটলিষ্ট তেখেতলোকে চাগে second or third category পড়িব, because first category they will be only using the products, right? Maximum case. Okay, so এতিয়া আপোনালোকে third and fourth second and third category মানুহখিনি এইটো বনাব লাগিব যে আপোনালোকে এটা সেগমেন্ট বনাব লাগিব যে according আপোনাৰ গ্ৰুপত categorize কৰক যে কাৰ কেনেকুৱা capacity আছে, but তেখেতলোকক প্ৰেছাৰাইজ নকৰিব, because this is our own business. Okay, তেখেতক আমি জনাম যে এইটো আছে, এইটো আছে, আপুনি এইটো এইটো কৰিলে এইটো পাব, এইটো এইটো কৰিলে এইটো পাব, আৰু একো নকৰিলে একো নাপায়, ৰাইট? চ' আপুনি অপেনলি ব্লান্টলি বস্তুবিলাক ক'ব লাগিব। চ' আইডেন্টিফাই ইয়ৰ টিমমেটছ, কোনে কি কৰিব খুজিছে আৰু কি কৰিব লাগিব, আৰু আমি তেখেতলোকৰ লগত আপোনালোকে ডিছকাছ কৰি কাউন্সিল কৰক, ৰাইট? চ' ইয়াতে আমি কি কৰিম ফ্ৰেণ্ডছ, বেচিকেলি wait a minute. Okay, so basically what we have to do, আমি তেখেতলোকক কাউন্সেলিং কৰিম, and then আমাৰ 3টা সেগমেন্ট আছে যোনটো অফাৰ আছে। ফাৰ্ষ্ট অফ অল আপোনালোকৰ যোনবিলাক মানুহ আপোনালোকে ডিষ্ট্ৰিবিউটাৰ বনাই দিলে, তেখেতলোক খালি ইউজ কৰি আছে প্ৰডাক্ট, নাথিং বেড ইন ইট, একো বেয়া নহয়, চব ভাল, তেখেতলোক ইউজ কৰি আছে, কিন্তু তেখেতলোক বৰ্তমান কাকো নকয়। তেখেতলোককো এইটো অফাৰ জনাও যে কোনোবা মাহত 800 বিবি, 700 বিবি, 900 বিবি লয়, ৰাইট? চ' এদিনৰ কাৰণে যদি এটা ভাল ট্ৰেইনিং তেখেতে পায় আৰু অলপমান ভাল জাগাত পায় আৰু আমি একেলগে চবে যাব পাৰো, তো খুবেই ভাল লাগে, ৰাইট? চ' এটা চাৰ্টিফিকেশ্যন তেখেতে যদি পায়, আৰু কি ঠিক তেখেতেও বিজনেছত ধীৰে ধীৰে ইনভলভ হ'ব পাৰে, ৰাইট? চ' তেখেতে কোনোবা যদি 600, 700, 800 বিবি এভাৰেজ কৰে, তো আপোনালোকে এইটো প্ৰমোট কৰক যে আপুনি 1000 বিবি ল'ব পাৰে। 1000 বিবি ইজ এৰাউণ্ড কিমান, 2200 or 3000 rupees product in a month, তো মানুহৰ ঘৰত ইউজ হয় ইজিলি, ৰাইট? চ' আপোনালোকে এইটো প্ৰমোট কৰিব পাৰে, মেক্সিমাম মানুহক এইটো সকলোকে প্ৰমোট কৰক যোনে এজ আ কাষ্টমাৰ আহিছে, জইন কৰি দিছে আপোনালোকৰ লগত, আৰু তেখেতলোকে প্ৰডাক্ট খিনি বহুত ভাল পাইছে, আৰু আপোনালোকে নতুন নতুন প্ৰডাক্ট তেখেতলোকক কওক, অলৰেডি বহুত প্ৰডাক্ট নতুন নতুন আহি আছে আৰু খুব ভাল ভাল প্ৰডাক্ট, ৰাইট? চ' নেক্সট, আৰু বেচিকেলি কেনেকুৱা হয়, এনেকুৱা আমাৰ হোলচেল কাষ্টমাৰ খিনিকো কেনেকুৱা আমি ফ্ৰেণ্ডছ ইনভলভ কৰিব পাৰো। সাপোজ তেখেতলোকৰ যদি 800 বিবি কৰি হয়, 900 বিবি কৰি হয়, তো তেখেতে অকমান যদি নিজৰ দৰকাৰ নালাগা থাকিব পাৰে, তেতিয়ালৈ তেখেতে সেই 1000 বিবি মেচ কৰিবৰ কাৰণে, ল'বৰ কাৰণে তেখেতে অলপমান এক্সট্ৰা অলপমান লৈ ৰাখিব, আৰু সেইটোৱে বস্তু তেখেতে বাই ডিফল্ট শ্বেয়াৰ কৰি দিব, আৰু শ্বেয়াৰ কৰি দিলে তেখেতে এটা প্ৰফিট বনাব। এনেকুৱা কিছুমান কাষ্টমাৰক আপোনালোকে মোল্ড কৰি ধুনীয়া কৰি ট্ৰেইনিং দি ফিউচাৰত তেখেতলোকক এজ আ বিজনেছ কৰাব পাৰে, ৰাইট? Then next we have a category যে 2500 বি পাৰ্চনেল আইডিত আমি পাৰ্চনেল বিজনেছ ভলিউম কৰিম, ৰাইট? আৰু এইটো বেচিকেলি কাৰ কাৰণে, যোনে বহুত চিৰিয়াছলি বিজনেছটো কৰি আছে আৰু কৰিব বিচাৰিছে, আৰু নিজৰ টিমকো বহুত চিৰিয়াছলি প্ৰমোট কৰিব খুজিছে একৰ্ডিং টু দেয়াৰ কেপাচিটি। চ' 2500 বিবি তেখেতলোক কৰিব লাগিব। মই শ্বেয়াৰ কৰিম এটা শ্লাইডছ। চ' 2500 বিবি পাৰ্চনেলি তেখেতলোক কৰিব লাগিব ফৰ 12 months, okay, minimum. So then
5000 BB এটো ক্যাটেগরি স্পেশালি একদম সুপার অ্যাক্টিভ ডিস্ট্রিবিউটৰ বিলাক যেনেকা ধৰক আমি বা আৰু জনে জনে আপোনালোকে চাই আছে বহুত অ্যাক্টিভলি কৰিব বিচাৰি আছে আৰু কৰিও আছে আৰু এইটো তেখেত লগৰ কাৰণে জুনে টিমটো লিড কৰিব বিকজ সি in my team I have to lead from front because it's my business যদি মই নিজে নকৰো আৰু মই ম্যাক্সিমাম কৰিব নোৱাৰো then how can I expect my other team fellow to do the maximum right যদি মই নকৰো চাও এই বিজনেসটো অলমান glass house we are everybody in the glass house okay so যোনটো বস্তু আপুনি কৰি থাকিব এইটো বেলেগে দেখা পাব মই যোনটো কৰো সেইটো মানুহ দেখা পায় right so ইয়াৰে হাইড এন্ড সিক একো নাই so বস্তুটো কি 5000 BB আমি কৰিম মই স্পেশালি কৰিম হা 5000 BB যদি মই পার্সোনালি কৰো মই কম যে কেনেকুৱা আমাৰ হেতু এক্টিভ বনাছটো হেল্প কৰিব আৰু হেতু মোৰ ৰিটেইলিং যদি কৰো ম্যাক্সিমাম মানুহ কিছুমানে এজ আ প্ৰডাক্ট ইউজ কৰিব প্ৰথমতে আহে তেখেতে বিজনেস নকৰে ৰাইট সো তেখেত লগ আমি যেন ইজিলি ইউজ কৰাই দিব পাৰো প্ৰডাক্টটো মানে কাস্টমাৰ বিলাকক আমি প্ৰডাক্ট অলমান শেয়াৰ কৰি দিব পাৰো আৰু ফিউচাৰত হেবোৰ মানুহে তাৰে ভিতৰত কিছুমান মানুহ এজ আ বিজনেস কৰে ৰাইট সো a huge team of warriors বিলাকে আপোনাক কেতিয়া ফলো কৰিব যেতিয়া আমি নিজে হেনেকুৱা ভলিউম কৰিম right because everyone is expecting huge volumes but until and unless we don't do it ourselves then how can I teach others আমি যদি নিজে নকৰো friends volume because ultimately কিমান টিমত মানুহ জয়েন কৰিছে তাৰে পৰা পইচা নাহে কিমান নেটৱৰ্কত ভলিউম আহিছে তাৰে পৰা পইচা আহিব আপোনালোকে জানে তো ভলিউম যদি মই কৰো ম্যাক্সিমাম বা আপুনি কৰে তো আপোনাৰ টিমটো আপোনাক ডুপ্লিকেট কৰিব because this is a business of duplication আপুনি কেতিয়াও এনেকুৱা আমি ভাবিব নোৱাৰে মই 100 BB কৰিম আৰু মোৰ টিমত কোনোবা 10000 BB কৰিব এটোটো কেতিয়াও হবলৈ নাই ৰাইট আৰু যদি এনেকা বিচাৰেও এটা লেগত কোনোবা এনেকুৱা আহিব মানুহ দুটা লেগত আপোনাৰ কেতিয়াও নাহে ফিউচাৰত ৰাইট so you won't get any money also okay so এই তিনটা ক্যাটেগরি আমি শেয়ার কৰিম so আৰু এটা বস্তু মনত ৰাখিব যেতিয়াই আমি পার্সোনাল বিভি কৰো বহুতে নাজানে সাগে মই ডিস্ট্রিবিউটৰ বিলাকক কব খুজো যে যেতিয়াই আমি পার্সোনাল বিভি কৰো because বহুতে জানে লেফট রাইটত ম্যাচিং হয় বাট সাপোজ কোনোবা যদি মোর দেন 500 বিভি কৰে যোনটো এবাৰ এইটো কেছত হ'ব যেনেকৈ 1000 বিভি 2500 বিভি or say 5000 BB right so তেতিয়া কি হ'ব স্প্লিট হৈ যায় একচুয়ালি কি হয় আপোনাৰ কেতিয়াও বিবি লস নহয় যেনেকুৱা আমি পার্সোনাল বিবি কোনোবা যদি 5500 কৰে फ्रेंड्स তো 500 বিবি নিজৰ নামত থাকি যাব বাকি লেফট রাইটত আপোনাৰ যদি আইডি আছে তেতিয়াও স্প্লিট হ'ব হাফ that means 2500 both side split হৈ যাব যদি আইডি নাথাকে সাপোজ মোৰ আইডি এটাই আছে আৰু লেফট রাইটত কোনো নাই তেতিয়াও মই 5500 কৰিছো তো 500 মোৰ নামত থাকি যাব লেফট রাইট স্প্লিট হৈ যাব similarly for example কোনোবা পার্সোনাল বিবি 10500 কৰিছে তো তেখেত লগৰ 500 বিবি নিজৰ নামত থাকিব আৰু লেফট ৰাইটত 5000 ইচ স্প্লিট হৈ যাব দ্যাট মিন্স দুটা অ্যাক্টিভ বোনাস পাব রাইট সো अराउंड এক্সট্ৰা পইচা আৰু তেখেত লগ এজ আ কমিশন বেংকত খুমাব রাইট সো এটো মই ক্লিয়ার আপোনালোকক কৰাব পাৰিছো রাইট আৰু এটা বস্তু জনাই দিব আপোনালোকে কাইন্ডলি স্পেশালি ডিসেম্বৰৰ পৰা অফাৰটো স্টাৰ্ট কৰিছে 1st to 15th ৰ ভিতৰত আমি অফাৰ খিনি আমি ল'ব লাগে আৰু মই ক্ৰাইটেৰিয়া বিলাকো কম কেনেকুৱা কি তিনটা সেগমেন্টত আছে হেতু মই শেয়াৰ কৰিম এতিয়া বাট জুনে ডিসেম্বৰত ফ্ৰেন্ড জয়েন কৰা নাই তেখেতে জানুৱাৰীত জয়েন কৰিছে সাপোজ কোনোবা আপোনাৰ টিমত কোনোবা ফেব্ৰুৱাৰীটো জয়েন কৰা হ'ব মানুহ কোনোবা মাৰ্চতো আহা বছৰ জয়েন কৰিব তো তেখেত লগৰ কাৰণে কি হ'ব আপ টু জুন তো তেখেত লগো কৰিব পাৰে ৰেসপেক্টিভলি যদি কোনোবা যেনেকুৱা আমাৰ অফাৰটো নৰমালি ডিসেম্বৰৰ পৰা নেক্সট ইয়াৰ নৱেম্বৰলৈ আছে 12 মান্থস ৰাইট বাট যদি কোনোবা জানুৱাৰীত জয়েন কৰে তেখেত লগো অফাৰটো ল'ব পাৰে বাট তেখেত লগে অফাৰটো ল'বৰ কাৰণে তেখেত লগৰ তাতে 11 মাহ থাকিব ৰাইট সো কোনোবা মাহত অলমান তেখেত লগে অলমান বেছি কৰিব লাগিব তো হিটো মই দেখুৱাই দিম ৰাইট সিমিলাৰলি টু জুন বাট জুলাইৰ পৰা জুনে কৰিব তেখেতৰ মিনিমাম 6 মান্থস নাথাকিব সো তেখেত লগৰ চয়েস এটা আছে এটা হল পার মান্থ কিমান কৰিব লাগে আৰু এটা হল টোটাল 6 মাহত কিমান টোটাল হ'ব লাগে হেতু কৰিব পাৰে ৰাইট but 5 months তো নহব সেইকাৰণে জুলাইৰ পৰা জুনে জয়েন কৰিব তেখেত লগে ইটো অফাৰত কাউন্ট আহিব নোৱাৰিব that means talking about next year জুনে জুলাই 2021 ত জয়েন কৰে তেখেত লগে ইটো অফাৰ লব নোৱাৰিব বেনিফিট ৰাইট সো নেক্সট মই এতিয়া চাব এটা অফাৰ আপোনালোকক শেয়াৰ কৰি আছো খুব ধুনিয়া প্ৰগ্ৰাম অফাৰ দিছে ইয়াতে চাও সকলো স্যাটিসফাইড কাস্টমাৰে হয় মেইন ইজ দা বেস্ট বিজনেস স্ট্র্যাটেজি অফ অল রাইট এটা স্যাটিসফাইড কাস্টমাৰে সবকে প্ৰমোট কৰিব এখানে বহুতে কয় আমাৰ বিজনেসত as a business বহুতে নাহে প্ৰথমতে as a customer আহে
আৰু ইউজ কৰে কৰি ভাল পায় পিছত ফিউচাৰত জইন কৰি ডাঙৰ বিজনেছ কৰে কিন্তু কোনোবা যদি এজ আ বিজনেছ কৰিব আহিছে আৰু তেখেতে ইউজ কৰি ভাল নাপায় প্ৰডাক্ট তো we can't guarantee তেখেতৰ কিমান ডাঙৰ বিজনেছ হ'ব because তেখেতে খালি জইনিং লৈ কথা পাতিব কিন্তু প্ৰডাক্ট লৈ কথা নাপাতে আৰু প্ৰডাক্টৰ পৰা ফ্ৰেণ্ডছ আপোনাৰ পইচা আহিব ৰাইট সো ইয়াতে তিনটা ক্যাটেগৰি আছে যোনটো মই অলৰেডি প্ৰথমতে কৈছো সো ফাৰ্স্ট ক্যাটেগৰি ইজ এবাউট ৰিটেল মাষ্টাৰ ৰাইট ৰিটেল মাষ্টাৰৰ এটা আপোনালোকে সাৰ্টিফিকেট পাব আৰু এটা ওয়ান ডে ট্ৰেইনিং হ'ব খুব ভাল আৰু যোনটো 5th এনিভাৰ্সাৰী আছে যোনটো 2022 হ'ব জানুৱাৰীত আই থিংক এটো আপোনালোকে এন্ট্ৰি পাস ফ্ৰী পাব আৰু তাতে খুব ভাল প্ৰগ্ৰাম হয় আৰু এইটো ট্ৰেইনিং হয় আৰু তাতে আপোনালোকে ওয়ান ডে ট্ৰেইনিং টু পাব আৰু বেসিক্যালি ইয়াতে কি কৰিব লাগে 1000 বিবি দ্যাট ইজ अराउंड 22-2500 rupees product বা 3000 rupees product depending upon the BVs in all the products তো 1000 বিবি যদি 1 তাৰিখৰ পৰা এভৰি মাহৰ 15 তাৰিখৰ ভিতৰত 1000 বিবি কৰিব লাগিব আপোনালোকে এবাৰত কৰিব পাৰে বা মাল্টিপল ইনভয়েসটো ফ্ৰেন্ডছ কৰিব পাৰে ৰাইট যদি আজি সাপোজ 100 বিবিৰ বস্তু লৈছে দুদিন পিছত 500 বিবিৰ বস্তু লৈছে হেনেকুৱা আপোনালোকৰ হ'ব বাস 1000 বিবি হ'ব লাগে আৰু ইয়াতে কি কন্ডিশনত আপোনালোকে টার্মস এন্ড কন্ডিশন এপ্লাই তাতে লিখা আছে যে এটা আইডিত যোনে অফাৰটো এলিজিবল হ'ব 12 মান্থস তেখেত লগৰ এটা মাহত সিঙ্গেল মাহত এটা ৰাইস ব্ৰান অইল এটা আইডিত এটা সাবুন বেটাৰ ইউ সোপ এটা ওকে স্মাইল টুথপেষ্ট আৰু এটা সাপাত বৰ্তমান আহা নাই কিন্তু আহিব মোস্ট প্ৰবলি সাগে আহা মাহৰ ভিতৰত তো এই গিটা বস্তু এটা মিনিমাম হ'ব লাগে তো যদি আপোনালোকক বেছি লাগে আপোনালোকে যোনটো আইডিত সাপোজ এটা দুটা এনেকা আইডি হ'ব যোনটো আপোনালোকৰ ঘৰৰে কাবাৰ হয় বা টিমৰ কোনবা হয় তো তাতে আপোনালোকে লব পাৰিব বিকজ সাপাতটো আমাক লাগে সাবুন এটা হলে নহয় বহুত লাগে টুথপেষ্ট আমাক লাগে ৰাইস ব্ৰান অইল লাগে বহুত তো এনেকুৱা আপোনালোকে চাব পাৰিব ৰাইট সো 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত 1000 বিভি for 12 months you have to do continuously এতিয়া কোনোবা যদি ধৰক এটো মাহত আপোনালোকে টিমত ইমান টিমত বহুত মানুহ আছে কিছুমানৰ তো সাপোজ আপোনালোকে জনাব নোৱাৰিলে এটো মাহত তো কি হ'ব তো তেখেতলক মিস নকৰে বাট তেখেতলকৰ তেতিয়া কি হ'ব 6 months কিন্তু মিনিমাম 6 monthsৰ ক্ৰাইটেৰিয়াটো আহিব লাগিব because 12 monthsত 1000 বিবি আছিলে তো 6 monthsত এনি হাউ যদি 6 মাহ 1000 কৰি বিবি কৰো টোটাল হয় ফ্ৰেন্ডছ 12000 তো 6 মাহত 12000 কৰিলেও হ'ব তাৰ মানে কোনোবা যদি ডিসেম্বৰত পাহৰি গল কৰিব বা গমে নাপালে তো তেখেত লগে মিনিমাম 1000 বিবি তো কৰিবই লাগিব কিন্তু কোনোবা মাহত 2000 বা 3000 এনেকা সাগে মিলাব লাগিব কৰিব লাগিব ৰাইট তো এটো অফাৰ আমাৰ প্ৰথম অফাৰ এটো ওয়ান ডে ট্ৰেইনিং হ'ব আৰু খুব ভাল ট্ৰেইনিং এটো আপোনালোকে এটেন্ড কৰিব বাট দিস আই থিংক দিস ইজ not residential program eto thaka mela yate nai but apnalage certificate pabo aru yare porai bhal kori promotion hobo apnalokor june product use kore bhal pai aru kaba koiyo ase right next amar ki ase khub dhunia program etu hol basically this is a program of about retail blaster right so retail blaster ot apnalokor ek din mane 1 night 2 days or stay hobo etu 5-star hotelot thaka mela khua mela sob hobo it's a trip type you can think right so tate even sob lunch dance apnalokor managementor logot lobo paribo aru basically yate ki hoy ইয়াতে আমি 2500 বিবি কৰি ফ্ৰেন্ডছ কৰিব লাগে আৰু 12 months non stop কৰিব লাগিব right so near about 5-6-7,000 rupees or products depending upon the again BVs ki product ot kiman BV ase aru jodi konoba Decemberot koribo nware ba Januaryt koribo nware to tekhet log total 30,000 BV hoy apnalage sabo 2500 jodi 12 ma every month koru to total 30,000 to 30,000 কৰিলেও হ'ব 6 মাহত কিন্তু 6 মাহ মিনিমাম বিভি থাকিব লাগিব আৰু মিনিমাম 2500 ওপৰত হ'ব লাগিব তেতিয়া 30000 হলেও তেখেতলোক কোৱালিফাই হ'ব ৰাইট সো ইয়াতেও এপ্লিকেশন সাৰ্টিফিকেট মানে এপ্ৰিচিয়েচন সাৰ্টিফিকেট পাব মানে এইবিলাক কামত আহিব আপোনালোকে দেখাব পাৰিব আৰু টিমত হেতুৱে আপোনালোকে শিকাব পাৰিব because until and unless you do it yourself যে how can you teach your teammates right so আৰু last offer jodo specially amar dore manu jone leader hisabe kori ase to ba even dangor business koribole bisari ase so
আমি এটো কৰিবই লাগিব ফ্ৰেণ্ডছ সো এইবিলাক সব অপশনাল কিন্তু আপুনি জৰুৰী নহয় কৰিবই লাগিব ট্ৰাই টু আন্ডাৰষ্টেণ্ড বাট দ্যাট ইজ এ লিডাৰশিপ বিজনেস ওকে ইউ ডু ইট yourself আপুনি টিমত ক'ব পাৰিব আৰু কৰাব পাৰিব ৰাইট সো ইয়াতে ফ্ৰেণ্ডছ চাও 2 days আৰু 3 nights ৰেসিডেন্সিয়েল প্ৰগ্ৰাম আছে থাকা মেলা আৰু ইয়াতে আপোনাৰ মেনেজমেন্টৰ লগত আপোনাৰ ডিনাৰ হ'ব আৰু স্পেশালি ইয়াতে বলিউড সেলিব্ৰিটি যেনেকৈ ৰণদীপ হুডা আছে তেখেতলক সেলিব্ৰিটি হিচাপে আৰু তেখেতলকৰ লগত ডিনাৰ হ'ব আৰু তেখেতলকৰ লগত আপোনালোকে ফটো চটো উঠাই দিলে তেতিয়া গ্ৰুপত যেতিয়া মানুহ বা ফেসবুকত এইবিলাক দেখাব পাব তো বহুত কামত আহিব মানুহ চাব যে আপুনিও কম সেলিব্ৰিটিৰ কম নহয় ৰাইট সো people thinks like that okay so আপোনালোকে প্ৰমোট কৰিব পাৰিব সেই বস্তুটো খুবে ভাল কৰি so this is retail king তো retail king ত এক্সপার্ট হ'ব লাগিব because সবে বিজনেস নকৰে কিন্তু বহুতে কাস্টমাৰ হিচাপে ইউজ কৰে you have to only just promote the products okay so মই আশা কৰো আপোনালোকক মই ধুনিয়া কৰি বুজাব পাৰিছো আৰু সেম ইয়াতেও আৰু ৰিটেল ব্লাষ্টাৰতো সেম কেস যে বা ৰিটেল মাষ্টাৰতো সেম কেস যে আপোনালোকৰ কি ৰাইস ব্ৰেন অইল এটা সাবুন এটা টুথপেষ্ট এটা আৰু টি এটা মিনিমাম হ'ব লাগিব এটা মাহত আৰু সিমিলাৰলি যদি বেছি হয় আপোনালোকে বেলেগ কোনবা আইডিত যোনটো ফোকাস কৰা নাই হেতুত আপোনালোকে লব পাৰে ৰাইট সো এটো আমাৰ অফাৰ হয় সো এতিয়া মই চাওক ইয়াতে আপোনালোকক বুজাই আছো যে যদি আমি অফাৰটো ফোকাস কৰো আপোনালোকে ইনকামো কেনেকা বঢ়াব পাৰে ফ্ৰেণ্ডছ right so because ultimately we are doing everything for income আৰু যেন আমাৰ টিমত সকলোৰ ইনকাম বাঢ়ে আৰু আপোনালোকৰো বাঢ়ে okay so মই এটা এক্সাম্পল দিও যদি 100 কাস্টমাৰস এটোটো বহুত ইজি 100 কাস্টমাৰসক আপোনালোকে জুনে জয়েন কৰিছে they have to change their brand they have already changed their brand আৰু ইয়াৰে পৰা প্ৰডাক্ট লবৰ কাৰণে একো নাই আমি সব প্ৰডাক্ট পাই আছো বহুত প্ৰডাক্ট নতুন নতুন আহি আছে so everyone can purchase easily so 1000 bv ধৰি লওক যদি 100 মানুহ আপোনাৰ টিমত আছে আৰু আপোনালোকে হিটো প্ৰমোট কৰক এতিয়া একেৰে স্পিডত অলমান জয়েন কৰক কেনেকুৱা জয়েন কৰাব লাগে হিটো শিকক মই ভিডিওস বিলাক বনাই আছো 100 জন মানুহ যদি 1000 বিবি কৰি কৰে আপোনালোকৰ চাওক ফ্ৰেণ্ডছ 1 লাখ বিবি হয় ৰাইট সো 1 লাখ বিবি যদি হয় তো আপোনালোকে চাব লেফট ৰাইট যদি আপোনালোকে চাব যায় তো 50000 বিবি ম্যাচিং হৈ যায় দ্যাট মিন্স সুপাৰ এক্টিভ বোনাস হৈ যায় আপোনাৰ ইনকাম approximate 10-12 হাজাৰ টকাৰ ওপৰত হৈ যায় so that is a very good income right so at least 8 to june distributor as a serious business to কৰিব খুজিছে আপোনালোকে মই ভাবো টিমন আপোনালোকে কাস্টমাৰ বেস বনাই কেনেও 1000 বিবি around focus কৰা আপোনালোকে এটো কৰিব পাৰে আৰু এটো কৰিবও লাগে মই ভাবো right so this is very much easy and everyone can achieve I think right so next হয় যিখিনি active distributor as a business কৰিবলৈ খুজিছে আৰু সিৰিয়াসলি কৰি আছে তেখেতলক 2500 বিবি যদি কৰে তো টিমত ধৰক এনেকুৱা মানুহ আপোনালোকৰ যদি 100 জন মানুহ আছে 100 জনক যদি আপোনালোকে 2500 বিবি কৰাব শিকাই দিয়ে you have to teach also okay এনেকা নহয় আপুনি just ক'ব কি প্ৰডাক্ট কি দৰকাৰ হেকানে আপোনালোকক মই যে কওঁ বেগত খদাই প্ৰডাক্ট ৰাখিব নিজৰ বেগ আপোনালোকৰ থাকিব লাগে এই বিজনেসটো যদি কোনোবা বিজনেস কৰিব খুজিছে আৰু যদি তেখেতলকৰ মিনিমাম 2-3-4 হাজাৰ টকাৰ প্ৰডাক্ট নাই দেখাবৰ কাৰণে টাচ ফিল কৰাবৰ কাৰণে তো ইট উইল বি ভেৰি টাফ ফৰ ইউ আই থিংক মানে টু বিল্ড দ্য বিজনেস বিকজ মানুহক দেখালে প্ৰডাক্ট ইজিলি লৈ লয় মই যতে যাওঁ তাতেই মই খদাই প্ৰডাক্ট লৈ যাওঁ বিকজ বিজনেস প্ল্যান মই পুটুককৈ নেদেখাও কিন্তু প্ৰডাক্ট দেখুৱাই দিলে পুটুককৈ মানুহ লৈ লয় আৰু তাৰ ভিতৰত কিছুমানে জয়েন কৰে কিছুমানে প্ৰডাক্ট লৈ লয় সো ওকে সো 2500 বিবি আপোনালোকে প্ৰডাক্ট হেনেকা বেগত প্ৰডাক্ট ৰাখি টাচ ফিল কৰাই দিয়ক মানুহ অটোমেটিক ফ্ৰেণ্ডছ লৈ লয় তো 2500 বিবি 100 জন মানুহ কৰিলে আপোনাৰ কিমান হয় 2,50,000 ওপৰত বিবি হৈ যায় ৰাইট সো ইউ ক্যান সি দ্যাট আৰু ইয়াতে আপোনালোকে সিমিলাৰলি চাওক যদি এক্টিভ সুপাৰ এক্টিভ বোনাস হিচাপে যদি আপোনালোকে কাম কৰিব খুজে এজ এ লিডাৰ ষ্ট্ৰং লিডাৰ 5000 বিবি যদি 100 জন মানুহ আপোনাৰ টিমত কৰে তো এটো 5 লাখ বিবি হয় ৰাইট সো ইউ ক্যান সি অল দিস তো এতিয়া যদি হেনেকুৱা আপোনাৰ 300 মানুহে 100 মানুহ যদি কাস্টমাৰ হয় 1000 বিবি কৰে 100 জন মানুহ যদি এক্টিভ 2500 কৰি কৰে আৰু যদি থাৰ্ড ক্যাটেগৰি যদি 5000 বিবি 100 জনে কৰে তো আপোনালোকে ভলিউম আপোনালোকে চাব পাৰে কিমান হ'ব পাৰে ফ্ৰেণ্ডছ দ্যাট ইজ अराउंड 7,50,000 বিবি ৰাইট সো এপ্ৰক্সিমেট both side 3,75,000 যদি ম্যাথছ হয় আপোনাৰ কাৰ ফান্ড আৰু হাউস ফান্ড দুটাই খুলি আছে দুটাই আনলক হ'ব আৰু মেইন আমাৰ ইনকামৰ সবকৈ বোনাস এটুৱে বেলেগ কোম্পানীত কি হয় বহুত আপোনালোকৰ ক্ৰাইটেৰিয়া থাকে তাৰ পিছত লাষ্টত যায়ও পুৰা
ডিস্ট্ৰিবিউশন নহয় আমাৰ জাস্ট সুপাৰ এক্টিভ হোৱাৰ পিছত সুপাৰ এক্টিভ বোনাছ যদি আপোনালোকে 6 মান্থস মিনিমাম কন্টিনিউ কৰে তো কাৰ ফান্ড হাউস ফান্ড সব বস্তু আপোনালোকে পায় ফুল ডিস্ট্ৰিবিউশনত আপোনালোকৰ ইনকাম পায় তো ইয়াতে আপোনালোকে চাও পাৰে ইনকাম উড বি মোর দেন 1,20,000 প্লাস এভারেজ ওকে अराउंड এভারেজ মই এক্সাক্ট কোৱা নাই এভারেজ আপ এন্ড ডাউন হ'ব পাৰে বাট এভারেজ 1,20,000 ইজ এ গুড ইনকাম তো 6 মান্থসত এটো আপোনালোকে কৰিব পাৰে ভেৰি গুড অফাৰ আৰু এটো জুনে কৰিব তেখেতলোক চাও কনসিস্টেন্টলি কৰিব এটা মই যদি 5000 বিবি কৰিম তো মই কনসিস্টেন্টলি ফ্ৰেন্ডস কৰিম না নাই তো মোৰ যোন আপলাইনত আছে ধৰক তেখেত লগৰটো অটোমেটিক 5000 বিবি আহিব তো সিমিলারলি এনেকুৱা যদি আপোনাৰ টিমত আপুনি ভাল কৰি প্ৰমোট কৰে তো তেখেত লগ যদি এটো কন্টিনিউয়াস দুবাৰ তিনবাৰ যদি কৰে কন্টিনিউয়াস ফৰ 12 মান্থস কৰিব না নাই তো আপোনালোকে গম পালে পুৰা ট্ৰেকিংত থাকিব জুনে জুনে পার্সোনাল বিবি ট্ৰেক কৰি আছে তেখেত লগ হেতু কৰিবই হেতু কেতিয়াও ফল নহয় আৰু আপোনালোকে নতুন মানুহক আৰু কৰাব পাৰে আৰু বঢ়াব পাৰে ৰাইট সো ইয়াতে চাও जो লাস্ট মই ইটোৱে কওঁ যে সকলোকে মই ৰেসিডেন্সিয়েল প্ৰগ্ৰামত মই আশা কৰো সবে কোৱালিফাই হ'ব আৰু সবৰে সকলোৰে সেই ক্যাপাসিটি গাটসটো আছে মই জানো আৰু সবে সিৰিয়াসলি বিজনেসটো কৰি আছে আৰু ভালো পাইছে এনজয় কৰি আছে আৰু জাস্ট আমি শিকি মিলি কৰিম ৰাইট আৰু promote this training to the maximum people in your group okay so all the very best আৰু মই আশা কৰো সবকে ধুনিয়া কৰি মই অফাৰ্স খিনি বুজাব পাৰিছো আৰু এই ভিডিওটো চোৱাৰ পিছত সাকে আপোনালোকৰ একো ডাউট নহব টিমটো এই ভিডিওটো প্ৰমোট কৰক যেন মানুহ চাই ইজিলি বস্তুবিলাক বুজি পায় আৰু ম্যাক্সিমাম টিমৰ মানুহ আমি একালগে সবে যেন বাই 2022 বাই জানুৱাৰী আমি সকলো এই ট্ৰিপত যাব পাৰো আৰু এনজয় কৰিব পাৰো এজ এ নেশনাল ট্ৰিপ ৰাইট সো ধীৰে ধীৰে ইন্টাৰনেশনাল ট্ৰিপ হ'ব তাতেও আমি কোৱালিফাই কৰিব পাৰিম ফিউচাৰত ৰাইট যেতিয়া হ'ব সো ফাৰ্স্ট অফ অল নেশনাল ট্ৰিপটো আমি স্টাৰ্ট কৰো আৰু বাই দি বাই ট্ৰিপটো যাব কিন্তু তাৰে আগত আমাৰ ইনকামো ফ্ৰেন্ডস হৈ যাব ৰাইট সো মই আশা কৰো সকলো ভাল কৰি বুজাব পাৰিছো সো দিস ইজ Samarjyoti Thakuria signing off take care bye bye